জনাইছো আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। নলবাৰীত খ্ৰীষ্টমাছ উদযাপন কৰিবলৈ দিয়া নহ'ব, বজৰং দলৰ হুংকাৰ। এক ডাঙৰ খবৰ জনাইছো, আজি হৈছে খ্ৰীষ্টমাছ আৰু আজিৰ দিনটোতে বজৰং দলে এক ভয়ংকৰ কাণ্ড ঘটাইছে। খ্ৰীষ্টমাছ আমাৰ সংস্কৃতি নহয়, খ্ৰীষ্টমাছ সংস্কৃতি ইয়াত নচলিব। আমি ভাৰতীয় মূলৰ অনুষ্ঠানহে উদযাপন কৰিম আৰু খ্ৰীষ্টমাছৰ সামগ্ৰী বিক্ৰী কৰিবলৈ দিয়া নহ'ব। অসমত পবিত্ৰ বৰদিনৰ আনন্দৰ মাজতে এইবাৰ ভয়ংকৰ কাণ্ড বজৰং দলৰ। জ্বলাই দিয়া হ'ল খ্ৰীষ্টমাছৰ সামগ্ৰী আৰু নলবাৰীত খ্ৰীষ্টমাছ উদযাপন কৰিবলৈ দিয়া নহ'ব বুলি এক প্ৰকাৰ হুংকাৰ বজৰং দলৰ হুংকাৰ দেখিবলৈ পোৱা গৈছে। আৰু খ্ৰীষ্টমাছ সংস্কৃতি ইয়াত নচলিব, আমি ভাৰতীয় মূলৰ অনুষ্ঠানহে উদযাপন কৰিম ভাৰতত আৰু খ্ৰীষ্টমাছৰ সামগ্ৰী বিক্ৰী কৰিবলৈ দিয়া নহ'ব বুলি এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে বজৰং দলে। জনাইছো সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ। SITৰ চাৰ্জশ্বিটৰ পৃষ্ঠাই জুবিন গাৰ্গৰ চৰিত্ৰ খনন কৰিবলৈ বিচৰা হৈছে। এক ডাঙৰ খবৰ জনাইছো, সমগ্ৰ ৰাজ্যবাসীক SITৰ চাৰ্জশ্বিটৰ পৃষ্ঠাত জুবিন দাৰ চৰিত্ৰ খনন কৰিবলৈ বিচৰা হৈছে। বিস্ফোৰক অভিযোগ এইবাৰ ওজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। এক ডাঙৰ খবৰ জনাইছো, বিস্ফোৰক অভিযোগ ওজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ আৰু SITৰ চাৰ্জশ্বিটৰ জৰিয়তে অভিযুক্তক ৰেহাই দিব বিচৰা হৈছে। ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াসকলকো ৰেহাই দিয়া হৈছে আৰু খেনক দেখি ৰন্ধা বুঢ়া আৰু খেনক দেখি দুৱাৰ মৰা নীতি লৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে, কিন্তু ছিংগাপুৰ আৰক্ষীয়ে স্বাভাৱিক মৃত্যু বুলি কৈছে। আৰু শ্যাম কানু সিদ্ধাৰ্থ জেলৰ পৰা ওলাই আহিব, ন্যায় ব্যৱস্থাৰ পৰা হাৰি যোৱাৰ সুৰংগা ওলাই দিয়া হৈছে। আৰু 26ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিবলৈ বনোৱা হৈছে চাৰ্জশ্বিট আৰু জনতাই বিচৰা ধৰণৰ চাৰ্জশ্বিট নালাগে। জুবিন দাই ন্যায় পোৱা ধৰণে আমাক চাৰ্জশ্বিট লাগে আৰু জনতা সন্তুষ্ট হোৱাতকৈ জুবিন দাই প্ৰকৃত ন্যায় পাব লাগিব। আৰু এইবাৰ গৰজি উঠিল ওজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু SITৰ চাৰ্জশ্বিটৰ পৃষ্ঠাত জুবিন দাৰ চৰিত্ৰ খনন কৰিবলৈ বিচৰা হৈছে। SITৰ চাৰ্জশ্বিটৰ পৃষ্ঠাত জুবিন দাৰ চৰিত্ৰ খনন কৰিবলৈ বিচৰা হৈছে বুলি এক প্ৰকাৰ বিস্ফোৰক মন্তব্য ওজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। জনাইছো আৰু এটি ব্ৰেকিং নিউজ। পবিত্ৰ বৰদিন উদযাপনত বাধা দিবলৈ বজৰং দল কোন? এইবাৰ গৰজি উঠিছে ABMSU। ডাঙৰ খবৰ জনাইছো, পবিত্ৰ বৰদিন উদযাপনত বাধা দিবলৈ বজৰং দল কোন বুলি প্ৰশ্ন কৰা হৈছে ABMSUৰ ফালৰ পৰা। আইনৰ শাসন, সংবিধান সম্পূৰ্ণ ভৰিৰে মোহাৰিছে বজৰং দলে আৰু বৃহত্তৰ ভাৰতীয় জাতিৰ ধাৰণাক হত্যা কৰিছে বজৰং দলে। পবিত্ৰ বৰদিনক বাধা দিবলৈ বজৰং দলক কোনে দিলে এই অধিকাৰ? নলবাৰীত আইনৰ শাসনৰ অস্তিত্ব নাইকিয়া হ'ল নেকি? প্ৰশ্ন কৰা হৈছে ABMSUৰ ফালৰ পৰা। কিয় এই ঘৃণনীয় ঘটনাৰ পাছতো নিমাত হৈছে নলবাৰীৰ DC আৰু SP? ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰে অধিকাৰ সমান আছে আৰু বজৰং দলৰ কাণ্ডক তীব্ৰ গৰিহণা এইবাৰ ABMSUৰ সভাপতি টাইছন হুছেইনৰ। পবিত্ৰ বৰদিন উদযাপনত বাধা দিবলৈ বজৰং দল কোন বুলি এতিয়া ডাঙৰ প্ৰশ্ন কৰিছে ABMSUৰ সভাপতিগৰাকী। আৰু আইনৰ শাসন, সংবিধান সম্পূৰ্ণ ভৰিৰে মোহাৰি পেলাইছে বজৰং দলে। পবিত্ৰ বৰদিন উদযাপনত বাধা দিবলৈ বজৰং দল কোন বুলি প্ৰশ্ন কৰা হৈছে। আৰু আইনৰ শাসন, সংবিধান সম্পূৰ্ণ ভৰিৰে মোহাৰি পেলাইছে এইবাৰ বজৰং দলে। আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। ৰাজ্যত নিৰ্বাচনী বতাহ আৰম্ভ। 27 তাৰিখে প্ৰকাশ পাব খচৰা আৰু ভোটাৰ তালিকা। ইয়াৰ পিছতে ফাইনেল লিষ্ট আৰু বৃদ্ধি হ'ব 1826টা ভোট কেন্দ্ৰ। এক ডাঙৰ খবৰ আৰু জৰুৰী খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক। ৰাজ্যত নিৰ্বাচনী মৃদু বতাহ ইতিমধ্যে আৰম্ভ হৈছে। 27 তাৰিখে প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা আৰু ইয়াৰ পিছতে সাজু কৰা হ'ব SIR প্ৰক্ৰিয়াৰে ফাইনেল লিষ্ট আৰু 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা আৰু ইয়াৰ পিছতে ঘোষণা কৰা হ'ব অসম বিধানসভা নিৰ্বাচনৰ দিন। আৰু 1500ৰ পৰা 1200লৈ হ্ৰাস কৰা হ'ব প্ৰতিটো কেন্দ্ৰৰ ভোটাৰৰ সংখ্যা। ৰাজ্যত বৃদ্ধি হ'ব 1826টা ভোট কেন্দ্ৰ আৰু দীঘলীয়া শাৰী পাতি এতিয়াৰ পৰা আপুনি ভোট দিব নালাগে, এই সমস্যা সমাধান কৰা হ'ব। আৰু ভোটাৰ তালিকাত নাম বিভ্ৰান্তিৰ শুধৰণি
স্থানান্তৰিতৰ নাম অন্তৰ্ভুক্তি আৰু ভুৱা ব্যক্তিৰ নাম কৰ্তন মৃত ব্যক্তিৰ নাম কৰ্তন ইত্যাদি কাম সম্পূৰ্ণ কৰা হ'ব আৰু ডিভোটাৰৰ ক্ষেত্ৰত লোৱা হৈছে নতুন পদক্ষেপ ২৭ ডিচেম্বৰত প্ৰকাশ পাব খুচৰা ভোটাৰ তালিকা প্ৰতিজন লোকৰ ভোটাৰ তালিকা পৰীক্ষা কৰিব বিষয়াসকলে যোগ্য নাগৰিকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হ'ব কৰ্তন কৰা হ'ব অযোগ্য আৰু ভুৱা ব্যক্তিৰ নাম আৰু ১ জানুৱাৰী ২০২৬ লৈ ১৮ বছৰ হোৱা লোকৰ নাম অন্তৰ্ভুক্ত হ'ব আপোনাৰ সন্তানৰ ১৮ বছৰ যদি হৈছে তেন্তে এইবাৰ অন্তৰ্ভুক্তি কৰা ভোটাৰ তালিকাত ১ নম্বৰত জন্মৰ প্ৰমাণপত্ৰ লাগিব ২ নম্বৰত লাগিব স্থায়ী ঠিকনাৰ প্ৰমাণপত্ৰ ৩ নম্বৰত লাগিব অভিভাৱকৰ ভোটাৰ কাৰ্ড আৰু ৪ নম্বৰত লাগিব পাছপোৰ্ট সাইজৰ ফটো আৰু এই সকলোবোৰ নথি ফ্ৰম 6ৰ লগত একেলগে আপুনি গাঁঠি দিব লাগিব আৰু আজিয়ে জমা দিয়ক BALৰ হাতত কিবা দাবী অজৰাপত্তি থাকিলেই BALক আপুনি দিব লাগিব অভিযোগ জনাইছো আৰু এটি ব্ৰেকিং নিউজ গৌৰৱ গগৈয়ে মোক ডেডলাইন দিব নালাগে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বিস্ফোৰক মন্তব্য মই গৌৰৱ গগৈৰ মতে কেতিয়াও নচলো সাহস আছে যদি আদালতত গোচৰ তৰক গৌৰৱ গগৈৰ পৰা টিকট পাবলগীয়া সকলোকে তেওঁৰ কথা শুনিব আৰু অসমত ৪৮খন আসন মুছলমানৰ বাবে সংৰক্ষণ হ'ব লাগে বুলি কংগ্ৰেছৰ মানুহে কেনেকৈ ক'লে গৌৰৱ গগৈয়ে বৰ্তমান নিজৰ সন্তানৰ নাগৰিকত্ব ভাৰতীয় কৰিলে নে নাই তাক লৈ প্ৰশ্ন কৰিছে এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী আৰু গৌৰৱ গগৈয়ে মোক ডেডলাইন দিব নালাগে মই গৌৰৱ গগৈৰ কথা মতে কেতিয়াও নচলো সাহস আছে যদি আদালতত গোচৰ তৰক আৰু গৌৰৱ গগৈৰ পৰা টিকট পাবলগীয়া সকলোকে তেওঁৰ কথা শুনিব অসমত ৪৮খন আসন মুছলমানৰ বাবে সংৰক্ষণ হ'ব লাগে বুলি কংগ্ৰেছৰ মানুহে কেনেকৈ ক'লে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ চৰকাৰে কেৱল মুছলমান লোকলৈ উচ্ছেদৰ জাননী দিছে ৫২২টা মুছলমান পৰিয়াললৈ উচ্ছেদৰ জাননী আৰু এইবাৰ গৰজি উঠিল AIUDF বিধায়ক সুজামুদ্দিন লস্কৰ আৰু চৰকাৰে কেৱল মুছলমান লোকলৈ উচ্ছেদৰ জাননী দিছে ইছলাম ধৰ্মী লোকসকলক বিজেপি চৰকাৰে টাৰ্গেট কৰি লৈছে চৰকাৰে জাৰি কৰা জাননীত কেৱল মাত্ৰ মুছলমান আছে আৰু উচ্ছেদৰ জাননীক লৈ এবাৰ গৰজি উঠিল AIUDF বিধায়ক সুজামুদ্দিন লস্কৰ আৰু হাইলাকান্দিত ৫২২টা পৰিয়াললৈ প্ৰশাসনে জাৰি কৰিছে উচ্ছেদৰ জাননী ১১ অন্য ধৰ্মৰ লোকলৈ উচ্ছেদৰ জাননী দিয়া নাই চৰকাৰে মাত্ৰ এমাহ সময় দি চৰকাৰে উচ্ছেদৰ জাননী দিছে আৰু আমি কি দোষ কৰিলোঁ ভাৰতীয় নাগৰিক হৈও আমালৈ কিয় উচ্ছেদৰ জাননী তাক লৈ প্ৰশ্ন কৰা হৈছে আৰু বন বিভাগে একেলগে ৫২২টা পৰিয়ালক ঘৰ খালী কৰিবলৈ দিছে নিৰ্দেশ আৰু মুখ্যমন্ত্ৰীলৈ উচ্ছেদ স্থগিত ৰখাৰ বাবে আহ্বান বিধায়ক সুজামুদ্দিন লস্কৰৰ জনাইছো সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা ৰাজ্যত আহিব বৃহৎ পৰিৱৰ্তন আজি সাজু কৰক ৫বিধ নথিপত্ৰ এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আহি পৰিছে ডাঙৰ খবৰ ১ জানুৱাৰীত ৰাজ্যবাসীয়ে পাব কেইবাটাও ডাঙৰ উপহাৰ আৰম্ভ হ'ব ৪টাকৈ নতুন আঁচনি ১ জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি আৰু যুৱকসকলে কৰিব পাৰিব আবেদন শীঘ্ৰে সাজু কৰক যাৱতীয় নথিপত্ৰ ১ জানুৱাৰীৰ পৰা মাত্ৰ ১০০ টকাতে আপুনি লাভ কৰিব দাইল চেনি আৰু নিমখ যি আপুনি বৰ্তমানে লাভ কৰি আছে ১৭০ টকাত আৰু আপোনাৰ ৭০ টকা দিব নালাগে ১০০ টকাতে লাভ কৰিব দাইল চেনি আৰু নিমখ আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে পাব এই সুবিধা ১ জানুৱাৰীত অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰীয়ে কৰিব ডাঙৰ ঘোষণা বৃদ্ধি পাব পাৰে অৰুণোদয় আঁচনিৰ ধন বৰ্তমান ১২৫০ টকা কিন্তু মুখ্যমন্ত্ৰী ঘোষণা কৰাৰ পিছত ৩০০০ টকা পৰ্যন্ত পাব পাৰে অৰুণোদয় হিতাধিকাৰীসকলে আৰু জানুৱাৰীত ৰাজ্যবাসীক ৰন্ধন গেছত পাব ৰাজ সাহায্য মাত্ৰ ৩০০ টকাতে লাভ কৰিব উজ্জ্বলা ৰন্ধন গেছ আৰু মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ হিতাধিকাৰীও পাব ২৫০ টকা ৰাজ সাহায্য আৰু ১ জানুৱাৰীত ৰাজ্যবাসীয়ে পাব কেইবাটাও ডাঙৰ উপহাৰ জনাইছো SB অসম মিডিয়াৰ সমুদৰ্শকক আৰম্ভ হ'ব ৪টাকৈ নতুন আঁচনি আৰু ১ জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি যি আঁচনিৰ জৰিয়তে যুৱকসকল উপকৃত হ'ব।